ইয়াৰ আগৰ ভিডিঅ'টোত জন্মদিনৰ কেক কটাখিনি দেখুৱালোঁ আৰু এইটো ভিডিঅ'ত মই জেউঠাৰ নিয়মখিনিৰ লগতে গিফ্ট আনবক্সিঙৰ ভিডিঅ'খিনিও দেখুৱাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। মোৰ ল'ৰা আমাৰ ঘৰৰ ডাঙৰ ল'ৰা হয়, সেয়েহে আইতাকে নাতিয়েকক চুমা এটা খাই গিফ্টটো দি দিলে। এয়া সৰু সুৰাকে কাগজ এখনত 500 লিখি কাগজখন দি দিছে, কিছু জমনি কৰিছে। এইফালে মোৰ ছোৱালীজনীয়ে কাৰ্ড বনাই দাদাকক দি দিছে আৰু সৰু ল'ৰা ছোৱালী কেইটা আমাৰ ঘৰৰ কাৰ্ড বনাই দি খুবেই ভাল পায়। যিমানে কিনা বস্তু দিলেও মানে সিহঁতে হাতেৰে বনাই দি খুব ভাল পায়। আৰু ল'ৰাই যিহেতু নেমু খাই খুব ভাল পায়, সিহঁতে মানে নেমুৱে লৈ আহিছে, নেমু প্ৰেজেণ্ট। এবাৰ ভতিজা ছোৱালীজনীয়ে কিবা কাৰ্ড বনাই আনিছে, সেয়া দেখুৱাই আছে। লগতে কাৰ্ডৰ লগতে গিফ্টটো দি দিছে। এইফালে ভতিজা ল'ৰাজনেও লৈ আহিছে আৰু কি লৈ আহিছে চাই থাকিব, খুলি আছে। মানে গোটেইবিলাকে হাতেৰে বনোৱা বস্তু আৰু গিফ্ট ইমান ভাল পায়, সেইবিলাক ভিডিঅ'ত নেদেখুৱালেও বেয়া লাগে, সেয়েহে অলপমান ক্লিপ দেখুৱালোঁ। চব হাতেৰে বনাই আনিছে এইবিলাক। আৰু এতিয়া পাপু খুৰাকে কিবা আনিছে গিফ্ট, তাৰ আনবক্সিং চলি আছে। সোনকালে থৈ যা। ও নেল কাটার। ওদের দোকানে এলা। গোটে বক্স রে নেমুরি বলা আছে। আৰু শেষত মোৰ আৰু মানুহজনৰ ফালৰ পৰা ল'ৰাজনলৈ উপহাৰ এয়া, আৰু সি আনবক্সিং কৰি দেখুৱাব কি দিলোঁ। আৰু গিফ্ট খুলিয়ে সি বহুত বেছি হেপী হৈ গৈছে, কাৰণ সি বহু দিনৰ পৰাই মানে আশা কৰি আছিলে, মানে লগা বুলি কৈ আছিলে বস্তু এটা, আৰু সেইটোৱে আমি গিফ্ট কৰিলোঁ। তাৰ আনন্দ দেখি আমাৰো ভাল লাগি গৈছে। Enter. কি মানে? তোমার নাম আছে দেখো। এই পাসওয়ার্ড। গিফ্টবিলাক খোলালৈকে বহুত দেৰি হৈ গ'ল। এতিয়া জেউঠাৰ কাৰণে প্লেটবিলাক সাজি বাঢ়ি ৰেডি কৰি লৈছোঁ। আৰু এয়া হৈছে মায়ং, আমাৰ বৰপেটাত মায়ং বুলি কওঁ, বাহিৰা ঠাইত কি বুলি কয় নাজানো। আৰু এইবিলাক মই সাজি বাঢ়ি ৰেডি কৰি লৈ আছোঁ, বৰ পিঠা, পায়স, মিঠাই এনেদৰে। আৰু এইফালে আঞ্জাবিলাকো ৰেডি কৰি লৈছোঁ, এইফালে ভাতো বাঢ়ি লৈছোঁ। গোটেইবিলাক ৰেডি কৰি লৈ, আৰু পুনৰবাৰ কৈছোঁ জেঠুৱাত বহুত বস্তুৰ প্ৰয়োজন হয়, কিন্তু আমি যিমানখিনি গোটাব পাৰোঁ সিমানখিনিহে আয়োজন কৰিছোঁ। বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ নিয়ম হয়, কিন্তু আমি যি নিয়ম কৰিছোঁ সেয়ে দেখুৱাব ওলাইছোঁ, তাৰ কাৰণে সমালোচনা নকৰিব। তলত পিৰা পাৰি আনা কটা এখন পাৰি দিলোঁ, আৰু তাত আমি নিয়মখিনি কৰিম। নিয়ম মানে অলপমান খুৱাই দিম, আৰু সময়ো বহুত কম, ভিডিঅ'টো বহুত দীঘল হৈ যায়, সেয়েহে বহুত গোটেইবিলাকে খুৱাই থকা নাই। মই অলপমান খুৱাই দিয়াৰ পিছত আইতাকে খুৱাই দিলে। জেঠৰ মাহত সন্তান জন্ম হ'লে জেউঠা পতা হয়, আৰু সেয়েহে আমিও জেউঠাৰ অলপমান নিয়ম কৰিলোঁ। জেউঠা উৎসৱটো নামনি অসমৰ ফালেহে পতা হয়, আৰু ইয়াক জেঠুৱা বুলিও কয়। যোৱা বছৰৰ জেউঠাৰ ভিডিঅ'ত বহুত বেছিয়ে মৰম দিছে। সেই ভিডিঅ'টোত মোৰ 4.5 লাখৰ ওপৰ ভিউ আহিছে। তাৰ মাজত 2-এজন থাকে সমালোচনা কৰা মানুহ, আমি সেই মানুহবিলাকক ইগনোৰ কৰি চলিব লাগিব, উপায় নাই।
মই খুৱাই দিয়াৰ পিছত আইতাকে অলপমান খুৱাই দি নিয়মখিনি কৰি পিছত তাক নিজে খাব দিলে আৰু মাটিত বহিয়ে। জেউঠাৰ নিয়মখিনি কৰাৰ পিছত এইফালে বাকীবিলাককো ভাত খাব দিলে, কাৰণ বহুত বেছি দেৰি হৈ গৈছে। মোৰ যা বৰ্ণিতাৰ ভাগিন ছোৱালী 3জনীকো মাতিছোঁ, সিহঁতে ঘৰলৈ যাব, সেয়েহে দৌৰা-দৌৰি। আৰু সৰুকেইটাক ইয়াত খাবলৈ দি দিছে প্ৰথমতে। এতিয়া শাহুমা, দেৱৰ আৰু মানুহজনে বহিছে খাবলৈ। এইখিনিতে ৰিকুৱেষ্ট কৰিলোঁ, মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। যদিহে মোৰ ইউটিউব চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ ঠাই একেবাৰে কম, সেয়েহে ৰুমত মানে বহুত বেছি মানুহ মাতিব নোৱাৰি। ইফালে আমি ড্ৰয়িং ৰুমত এখন ডাইনিং পাৰি লৈছোঁ আৰু তাত আমি 4জনী বহিছোঁ। আৰু গোটেই শেষত আমি 4জনী একেলগে খাওঁ, সেয়েহে আজিও বহিছোঁ। আৰু ল'ৰাই অলপমান ভিডিঅ' বনাই দিলে। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।